নিশ্চয় ইতিমধ্যে আপনালোকে গম পাইছে যে আমার জুবিন গাৰ্গৰ ইতিমধ্যে আকস্মিকভাৱে মৃত্যু হৈছে। তেখেতক আজি জয়পুৰ বণিক সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। এতিয়া আমাৰ তেখেতৰ ভাৰতীয় সংস্কৃতিৰ আধাৰত তেখেতৰ কাৰণে 1 মিনিট সময় মৌনতা অৱলম্বন কৰিব লাগিব। আৰু এই মৌনতা অৱলম্বন কৰাৰ কাৰণে আমি মুখ্য দায়িত্ব আমাৰ ৱাইল্ড গলবা কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ আব্দুল হক সাহেবক মই অনুৰোধ কৰিছোঁ। তেখেতক মই মাইকটো শ্রদ্ধার মুরব্বী সমাজ, আমার এই অত্র অঞ্চলের চরবাসী বা আমার এই অঞ্চলের টিয়াপাড়া, অজুয়া, কালোডাঙ্গা, খানপুয়ার চর, রামহরির চর ইত্যাদি অঞ্চলের পৰা আমি ইয়াত সমবেত হৈছোঁ। লগতে আমাৰ এই অঞ্চলের ফরমোজা, কারাইখোৱা, সোনাহারা, নলঙ্গা, রাখালডবি, আমবাৰী, জয়পুর বিভিন্ন অঞ্চলের পৰা আমি আজি ৰাইজ ইয়াত সমবেত হৈছোঁ। আপোনালোকে সকলোৱে জানে যোৱা 19 তাৰিখত আমাৰ অসমৰ সুনামধন্য শিল্পী, গায়ক, চিনেমা প্ৰডিউচাৰ জুবিন গাৰ্গ সুদূৰ ছিংগাপুৰত তেখেতৰ মৃত্যু হৈছে। আৰু সেই হিচাপে 19 তাৰিখৰ পৰাই আমি গোটেই অসমবাসী, ভাৰতবাসী মানুহ শোকসন্তপ্ত হৈ আছোঁ। তেখেতৰ অনুৰাগী বা দেশবাসী, অসমবাসী প্ৰতিজন নাগৰিকেই বা গোটেই অসমত বিভিন্ন ঠাইত স্বতঃস্ফূৰ্তভাৱে দোকান পোহাৰ বন্ধ হৈছে। সকলো মানুহ শোকসন্তপ্ত হৈ আছে, দুখ প্ৰকাশ কৰি আছে। আৰু আমিও এই অঞ্চলৰ ৰাইজ জুবিন গাৰ্গৰ বিয়োগত আজি আমি শোক প্ৰকাশ কৰিছোঁ। আমাৰ অন্তৰত দুখ লাগিছে। আমি এজন সুনামধন্য গায়কক, এজন শিল্পীক আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ। আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি এই অনুষ্ঠানত মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিজন মানুহৰ জুবিন গাৰ্গৰ জীৱনী ক'লে বহুত কথাই ক'ব লাগিব। সাধাৰণতে সকলোৱে জানে যে জুবিন গাৰ্গ নিজেই সকলো জাতি, ধৰ্ম, বৰ্ণ সকলো মানুহৰ লগত সমানে মিলিব পৰা এজন মানুহ আছিল। আৰু তেওঁ অতিকে দুখীয়া মানুহক বেছিকৈ সহায় কৰিছিল। আৰু বহল আত্মাৰ এজন মানুহ আমি হেৰুৱালোঁ। তেখেতৰ আজি নশ্বৰ দেহ পৰি আছে। তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি আমাৰ সৃষ্টিকৰ্তাৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। মানুহে এজনেই সৃষ্টিকৰ্তা, যিয়ে এই পৃথিৱী, এই বিশ্ব ব্ৰহ্মাণ্ড, মানুহ, জীৱ জন্তু যিমান প্ৰাণী আছে সকলোৰ সৃষ্টিকৰ্তা এজনেই। আৰু তেখেতৰ ওচৰত আমি আজি জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে আমি 1 মিনিট সময় মৌনতা অৱলম্বন কৰি প্ৰাৰ্থনা কৰিম। আপোনালোক সকলোৱে মনে মনে এই কথাটো ক'ব যে জুবিন গাৰ্গৰ বিদেহী আত্মা যাতে আজি স্বৰ্গগামী হয়, স্বৰ্গত যাতে স্থান পায়, তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। আৰু তেখেতৰ যি পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা থাকিব। সংঘতপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা তেখেতৰ মন্ত্ৰী সভা, তেখেতৰ কৰ্মচাৰী, ভাৰতৰ কৰ্মচাৰীসকলে অতি ক্ষীপ্ৰতাৰে খুব কম সময়ৰ ভিতৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা আজি বাসভৱনলৈকে অনাৰ ক্ষেত্ৰত যিখিনি তৎপৰতা লৈছিল, তেখেতকো আমি আমাৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰি আমি আজিৰ 1 মিনিট মৌনতা সময় আমি আৰম্ভ কৰিম। আপোনালোকে সকলোৱে মনে মনে তেখেতৰ আত্মাৰ শান্তিৰ বাবে, তেখেতৰ পৰিয়ালৰ সুখ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব। ধন্যবাদ। এতিয়া 1 মিনিট আপোনালোকে মনোভাৱে প্ৰাৰ্থনা কৰক।